মৰমৰ ভাইটি ভণ্টিসকল, আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰণে ৰবিনসন ক্ৰুছো নামৰ পাঠটোৰ যিখিনি দৰকাৰী প্ৰশ্ন আছে বা পৰীক্ষাত আহিবলগীয়া যিখিনি প্ৰশ্ন আছে সেইবোৰ সহজে বুজি পোৱাকৈ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। তেন্তে ব'লা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াতে কেৱল উত্তৰখিনি লিখি গৈছোঁ কাৰণ প্ৰশ্নখিনি তোমালোকৰ লগত আছেই। আমাৰ যিটো প্ৰথম প্ৰশ্ন আছিল যে হোৱাট হেপেণ্ড ডিউৰিং দ্য আৰ্থকুৱেক, যে ভূমিকম্পৰ সময়ত কি হৈছিল? ইয়াৰ আনচাৰটো হ'ব ডিউৰিং দ্য আৰ্থকুৱেক গ্ৰাউণ্ড শুক টেৰিবলি, অৰ্থাৎ ভূমিকম্পৰ সময়ত মাটিডোখৰ অতি ভয়ানকভাৱে কঁপি উঠিছিল। কুৱেশ্যন নম্বৰ বিটো চোৱা, হোৱাই ডিডণ্ট ৰবিনসন ক্ৰুছো ফিল ছেফ ডিউৰিং দ্য আৰ্থকুৱেক, অৰ্থাৎ ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছোই কিয় নিৰাপদ অনুভৱ কৰা নাছিল? ইয়াৰ আনচাৰ হ'ব ৰবিনসন ক্ৰুছো ডিডণ্ট ফিল ছেফ ডিউৰিং দ্য আৰ্থকুৱেক বিকজ হি ছ পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য এজ অফ দ্য হিল কামিং টুৱাৰ্ডছ হিম, অৰ্থাৎ ৰবিনসন ক্ৰুছোই কি দেখিছিলে? মাটিৰ চপৰা খহি আহিছে ভূমিকম্পৰ সময়ত, আৰু সেয়ে দেখি তেওঁ অনুভৱ কৰিছিল যে তেওঁ গুহাৰ ভিতৰত নিৰাপদ নহয়। কুৱেশ্যন নম্বৰ চিটো চোৱা, হোৱাই ডিড দ্য চি বিকাম ফিয়াৰফুল, অৰ্থাৎ সাগৰখন দেখিবলৈ কিয় ভয় লগা হৈছিল? ইয়াৰ আনচাৰটো হ'ব দ্য চি বিকেম ফিয়াৰফুল বিকজ অফ দ্য আৰ্থকুৱেক, অৰ্থাৎ ভূমিকম্পৰ ফলত সাগৰখন দেখিবলৈ ভয় লগা হৈ উঠিছিল। কুৱেশ্যন নম্বৰ ডি, হুৱেৰ ডিড ৰবিনসন ক্ৰুছো টেক শ্বেল্টাৰ ফাৰ্ষ্ট ৱেন ইট ৰেইনড, ৰবিনসন ক্ৰুছোই প্ৰথম বৰষুণজাকৰ সময়ত ক'ত আশ্ৰয় লৈছিল? ইয়াৰ আনচাৰ হ'ব হি টুক শ্বেল্টাৰ ইন হিজ টেণ্ট ফাৰ্ষ্ট ৱেন ইট ৰেইনড, অৰ্থাৎ প্ৰথম বৰষুণজাক দিয়াৰ সময়ত তেওঁ নিজৰ তম্বুত আশ্ৰয় লৈছিল। কুৱেশ্যন নম্বৰ ই, হোৱাট কোৱালিটিজ অফ ৰবিনসন ক্ৰুছো হেল্পড হিম ছাৰ্ভাইভ দ্য ডে, অৰ্থাৎ কি গুণৰ কাৰণে ৰবিনসন ক্ৰুছোই সেই সিদিনাখন ভয় লগা ঘটনাটোৰ সময়ত অৰ্থাৎ ভূমিকম্পৰ সময়ত জীয়াই থাকিবলৈ সক্ষম হৈছিল? ইয়াৰ আনচাৰ হ'ব হিজ প্ৰেজেন্স অফ মাইণ্ড, কাৰেজ, পেচিয়েন্স, কামনেছ আৰ ছাম অফ দ্য কোৱালিটিজ ডেট হেল্পড হিম ছাৰ্ভাইভ দ্য ডে, অৰ্থাৎ তেওঁৰ উপস্থিত বুদ্ধি, সাহস, ধৈৰ্য আদি কিছুমান গুণৰ কাৰণেই তেওঁ সিদিনাখন জীয়াই আছিল। কুৱেশ্যন নম্বৰ 2টো চোৱা, চে হুৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ, অৰ্থাৎ তলত দিয়া ষ্টেটমেণ্টবোৰ বা বাক্যবোৰ ভুল নে শুদ্ধ আমাক বাছি উলিয়াব দিছে। কুৱেশ্যন নম্বৰ 8 আছে, ৰবিনসন ক্ৰুছো ৱাজ ইন দ্য কেভ হুৱেন দ্য আৰ্থকুৱেক ষ্ট্ৰাক, অৰ্থাৎ ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছো গুহাৰ ভিতৰত আছিল। কথাষাৰ বা এই বাক্যটো শুদ্ধ হয়, গতিকে ইয়াৰ আনচাৰ হ'ব ট্ৰু। কুৱেশ্যন নম্বৰ বি, ৰবিনসন ক্ৰুছো ড্ৰপড অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ডছ, অৰ্থাৎ ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছোই নিজৰ ভৰি আৰু আঁঠুৰ সহায়ত বহি পৰিছিল। গতিকে এই বাক্যশাৰীও সঁচা, ইয়াৰ আনচাৰ হ'ব ট্ৰু। কুৱেশ্যন নম্বৰ চি, দেয়াৰ ৱেৰ 8 শ্বকছ ইন এবাউট 3 মিনিটছ, অৰ্থাৎ 3 মিনিটৰ ভিতৰত 8টাকে ডাঙৰ ভূমিকম্পৰ জোকাৰণি মাৰিছিলে। এইটো ভুল বাক্য বা ভুল ষ্টেটমেণ্ট দিয়া আছে, গতিকে ইয়াৰ আনচাৰ হ'ব ফল্ছ। কুৱেশ্যন নম্বৰ ডিত চোৱা, দ্য স্কাই বিকেম ক্লিয়াৰ আফটাৰ দ্য হাৰিকেন হেড এভাৰ্টেড, অৰ্থাৎ হাৰিকেন হৈ যোৱাৰ পিছত আকাশখন পৰিষ্কাৰ হৈ পৰিছিল। এইটো আমাৰ ভুল দিয়া আছে ষ্টেটমেণ্ট, গতিকে আনচাৰ হ'ব ফল্ছ। কুৱেশ্যন নম্বৰ 8 চোৱা, দেয়াৰ ৱাজ এনাডাৰ মাইল্ড ষ্ট্ৰক আফটাৰ দ্য হাৰিকেন ৱাজ অভাৰ, অৰ্থাৎ হাৰিকেন বা সেই জোৰে অহা বতাহজাক পাৰ হৈ যোৱাৰ পিছত তাত আৰু সৰু ভূমিকম্পৰ জোকাৰণি তেওঁ অনুভৱ কৰিছিল। এই বাক্যশাৰীও মিছা, গতিকে ইয়াৰ আনচাৰ হ'ব ফল্ছ। কুৱেশ্যন নম্বৰ 3টো চোৱা, মেটছ দ্য ফলোয়িং, অৰ্থাৎ আমাক বাওঁহাতৰ লগত সোঁহাত মিলাব দিছে। ইয়াতে প্ৰথমটো দিছে দ্য আৰ্থকুৱেক, ইয়াৰ লগত মিলিব ফলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য এজ অফ দ্য হিল, দ্য ষ্টৰ্ম, অভাৰফ্ল'য়িং অফ দ্য শ্ব'ৰ, আপৰুটিং অফ ট্ৰিজ এটচেট্ৰা, ষ্টৰ্ম মানে ধুমুহা, দ্য ৰেইন, ফ্লাডিং অফ দ্য ফৰ্টিফিকেশ্যন,